আজি এটা বিৰাট দৰকাৰী কথা ক'বলৈ ওলাইছোঁ কালি এটা পোষ্ট দিছিলোঁ যে #justice4Jubin Garg বুলি আৰু ইয়াৰ তলত বহুতে কমেণ্টত লিখিছিলে কিন্তু ইমান শুদ্ধকৈ দেখুৱাই দিয়াৰ পিছতো আমি বহুতেই ভুল কৰি আছোঁ ইয়াক লিখোতে আমি প্ৰথমতে জানিব লাগিব যে শুদ্ধকৈ কেনেকৈ লিখে আৰু কিয় আমি লিখি আছোঁ #justice4Jubin Garg এটা শব্দ মাথো নহয় হেশটেগ যেতিয়া এই শব্দটোৰ আগত লগাওঁ যি ন্যায় পোৱাৰ বাবে আমি যুঁজি আছোঁ সেইটো অকল আমাৰ অসমতেই নহয় ভাৰতত আৰু আন্তঃৰাষ্ট্ৰীয় লেভেলতো ইয়াক পাব্লিছ কৰিবলৈ আমি সক্ষম হ'ম আমাৰ জুবিন দা অকল অসমৰে বিখ্যাত নহয় গোটেই পৃথিৱীয়ে জানে কিন্তু যিবোৰ আমাৰ এতিয়া বৰ্তমান সমস্যা হৈ আছে ন্যায় পাবৰ বাবে সেই সমস্যাসমূহ বেছিকৈ আমাৰ ফেচবুক অসমীয়া মানুহৰ ফেচবুক ইনষ্টাগ্ৰামতহে বেছিকৈ পাব্লিছ হৈছে এইসমূহ যদি আমি আন্তঃৰাষ্ট্ৰীয় লেভেললৈ লৈ যাব পাৰোঁ তেনেহ'লে নিশ্চয় ন্যায় পোৱাত সোনকাল হ'ব আৰু তাৰ বাবে আমাৰ আচলতে যেতিয়া হেশটেগ ব্যৱহাৰ কৰোঁ প্ৰত্যেকটো হেশটেগ কাউণ্ট হয় আমি যেনেকৈ ভোট দিওঁ ভোটটো যেনেধৰণে কাউণ্ট হয় তেনেকৈ আমাৰ হেশটেগবোৰ কাউণ্ট হয় যদি এই হেশটেগটো আমি ভুলকৈ লিখোঁ আমাৰ এফৰ্টটো একেবাৰে অথলে যাব সেইবাবে শুদ্ধকৈ আমি সকলো অসমীয়াই লিখাটো বিৰাট আৱশ্যকীয় কেনেধৰণে লিখিব লাগে হেশটেগটো লগাব তাৰপিছতে #justice4Jubin Garg যিটো শব্দ হয় সেই শব্দকেইটাৰ মাজত কোনো ধৰণৰ স্পেচ দিব নালাগে আৰু কোনো ধৰণৰ ডট দিব নালাগে বা অন্য ভাষাটো লিখিব নালাগে হয় আমি অসমীয়াটো লিখি ইয়াক ট্ৰেণ্ডিং কৰাব পাৰোঁ কিন্তু আমাৰ মূল লক্ষ্য কি হয় যাতে অসমৰ বাহিৰৰ পৰাও এই জাষ্টিছৰ বাবে প্ৰেছাৰ পায় আৰু তাৰ বাবে ইংলিছত লিখিলে সকলো লোকে ইয়াক আৰু শ্বেয়াৰ কৰিবলৈ সক্ষম হ'ব নহয় জানো এতিয়া আশা কৰোঁ কাৰণটো আপোনালোকে ভালদৰে বুজি পালে বহু লোকে বুজি পাইছে কিন্তু মোৰ যেতিয়া মই পোষ্টটো দিছিলোঁ সেই পোষ্টটোৰ তলত বহুতে ভুলকৈ তথাপিতো লিখিছিলে লিখি দেখুৱাৰ পিছতো সেইবাবে আজি এই ৰীলটো বনালোঁ যাতে আপোনালোকে ইয়াক শ্বেয়াৰ কৰে আৰু এই গোটেই সপ্তাহটো মই কোনো ধৰণৰ ভিডিঅ' নিদিওঁ যাতে আপোনালোকে মোৰ ভিডিঅ' শ্বেয়াৰ কৰা জেগাত এই ৰীলটো শ্বেয়াৰ কৰে সকলো লোকেই যাতে এই কথা বিষয়ে শুদ্ধকৈ বুজিবলৈ সক্ষম হয় লগতে মই ইয়াত লিখি দেখুৱাই দিছোঁ আপোনালোকে এনেধৰণেই কমেণ্ট ছেকশ্যনতো জনাব লিখিব আৰু য'তে পাৰে একেধৰণে লিখিবলৈ চেষ্টা কৰিব